কেতিয়াও কারো কারণে রক্ষী নাথাকে। আমি মনৰ পৰা নাৰ্ছিং কৰিম, আমি উইদাউট ইণ্টাৰেষ্ট নাৰ্ছিং কৰিম। ইয়াৰ পৰা যে তোমালোকে শিক্ষা ল'বা, প্ৰশিক্ষণ ল'বা, এই প্ৰশিক্ষণ লোৱাৰ পিছত তোমালোকে যদি কিবা কামত বা কিবা স্বাস্থ্য কেন্দ্ৰত বা কোনোবা প্ৰাইভেট স্বাস্থ্য কেন্দ্ৰত যদি এংগেজ হ'ব নোৱাৰা, কিন্তু এই প্ৰশিক্ষণ তোমালোকৰ ব্যক্তিগত জীৱনত তোমালোকক লাভান্বিত কৰিব। কি কৰিব? ৰাতি দেউতাৰ প্ৰেছাৰ উঠিলে তুমি প্ৰেছাৰটো জুকিব পাৰিবা। ওচৰৰ ফাৰ্মাচীৰ পৰা কাকবা মাতি পেলাই 10 টকা দিয়াৰ দৰকাৰ নাই প্ৰেছাৰ জোকাৰ কাৰণে। কেনেকুৱা বেজি দিব লাগিব তুমি গম পাই যাবা, কোন বেমাৰৰ কি চিমটম হ'ব পাৰে তোমালোকে গম পাই যাবা। তো এই নাৰ্ছিং প্ৰশিক্ষণটো কেৱল মানে 6 মাহ কৰিলোঁ পিছত কামত এংগেজ হ'লোঁ দৰমহা পালোঁ সেইটোৰ কাৰণে নহয়। আমাৰ প্ৰত্যেকৰে আজিৰ দিনত নাৰ্ছিং ল'ব লাগে, কেয়াৰ ল'ব কাৰণে, নিজকে ঠিক ৰাখিবৰ কাৰণে, সমাজক ঠিক ৰাখিবৰ কাৰণে আৰু পৰিয়াল ঠিক ৰাখিবৰ কাৰণে। কাৰণ আমি যে ডক্টৰৰ ওপৰত নিৰ্ভৰশীল, আমি যে নাৰ্ছৰ ওপৰত নিৰ্ভৰশীল, হোৱাই? বিকজ লেক অফ আৱাৰ নলেজ। এটা ভাল ইণ্টাৰভিউত এজন ব্যক্তি কৈছিলে যে প্ৰত্যেকেই নিজা নিজা ঘৰত ডক্টৰ হ'ব পাৰিব, প্ৰত্যেকেই নিজা নিজা ঘৰত ANM হ'ব পাৰিব, GNM হ'ব পাৰিব, যদি তেওঁৰ আগ্ৰহী থাকে আৰু কনচিয়াছনেছ থাকে। MCLA মাবা খৈতাবাৰী সমষ্টিনি বিজাতি MCLA मानगोनां भवेन्द्र बर बिथां, लोगोसे जॉइंट डायरेक्टर उदालगुरि जिल्लानि हेल्थ डिपार्टमेंट। ट्रेनिंग प्रोग्रामर शुभ उद्बोधनी अनुष्ठाনত उपस्थित থাকিব পৰা আমাৰ মুখ্য অতিথি সন্মানীয় বিটিআৰ চৰকাৰৰ EM স্যাৰ আমাৰ অৰূপ কুমাৰ দে স্যাৰ, লগতে আজিৰ এই প্ৰগ্ৰামত উপস্থিত থাকিব পৰা ছাৰক এখন আৰণাই লগতে এখনি জাপি আৰু মমিতামেৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। Thank you. কোর্সটো হৈছে জেনাৰেল ডিউটি এছিষ্টেণ্ট। জেনাৰেল ডিউটি এছিষ্টেণ্ট মানে নৰ্মেলি যিবিলাক আমাৰ হস্পিটেলবিলাকত যিবিলাক পেচেণ্ট আমাৰ থাকে তেওঁলোকৰ যে এটেণ্ডেণ্ট এজন থাকে সেইটো মতে ডিজাইন কৰা হৈছে জেনাৰেল ডিউটি এছিষ্টেণ্ট কোৰ্স। NSDC এপ্ৰুভ কোৰ্স, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কিল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰীৰ আণ্ডাৰত হয় এইটো। তো আজি আমাৰ খৈৰাবাৰীত বিটিআৰ চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 250 জন ষ্টুডেণ্টক বিনামূলীয়াকৈ এই GDA যিটো জেনাৰেল ডিউটি এছিষ্টেণ্ট কোৰ্সটোৰ শুভ উদ্বোধন কৰাৰ কাৰণে আমি আমাৰ সন্মানীয় EM অৰূপ দে ছাৰক ইনভাইট কৰিছিলোঁ এজ এ চিফ গেষ্ট। তো তেওঁ আহি আছে, হয়তো আৰু 5-10 মিনিট আহি পাব। আহি পোৱাৰ পিছতে আমি ট্ৰেইনিং চেণ্টাৰটো আজি উদ্বোধন কৰিম আৰু এইটো টোটেলি বিনামূলীয়া কোৰ্স, থকা খোৱা গোটেইখিনি ইয়াতে দিয়া হ'ব। তো সেইখিনি